নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। খুব ধুনীয়া ধুনীয়া গাড়ী আহিছে, গাড়ী জাষ্ট সোমাইছে। এই গাড়ীখন দেখুৱাই দিছোঁ, চাই লওক। গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 2018 চনৰ গাড়ী, এক্সেন SX পেট্ৰল মডেল। চাই লওক, এলয় পাই যাব গোটেইকেইটা। টায়াৰ কণ্ডিশ্যন চব খুব ধুনীয়া হৈ আছে, একদম গাড়ী ফ্ৰেছ হৈ আছে। ফাৰ্ষ্ট অনাৰ গাড়ী, URBM ইণ্ডিকেটৰ পাই যাব। গাড়ী দেখিছে, ক'ত দাগি দুগা নাই। দৰ্জা চাই লওক, সম্পূৰ্ণ চিল আছে। আপোনাৰ গাড়ী ওচৰ পাছালে গম পাব। এইটো টায়াৰ চাই লওক, মোটামুটি টায়াৰ 80% ওপৰত আছে। এবাৰ বেকফালটো চাই লওক, খুব ধুনীয়া হৈ আছে গাড়ী। SX মডেল দেখিছে, চেঞ্চৰ আহি যাব, বেক কেমেৰা আহি যাব। মই আপোনাক ডিগিটো দেখুৱাইছোঁ এবাৰ খুলি। আহক বন্ধুসকল, চাই লওক, সম্পূৰ্ণ চিল আছে দেখিছে আপোনালোকে। ডিগি চক খুব ধুনীয়া হৈ আছে, স্পেয়াৰ ইউজ কৰা নাই এলৈকে। আপোনালোকে ডিফগাৰ পাই যাব। আহক এইটো চাইডো চাই লওক, টায়াৰ গোটেইটা চক খুব ধুনীয়া হৈ আছে। চক এইফালে দেখিছে, ক'ত দাগি দুগা নাই। আহক চক, ইণ্টেৰিয়ৰ চক, চিট কভাৰ মেট কমপ্লিট লাগি আছে। ৰিয়েৰ AC আহি যাব, 4খন পাৱাৰ উইণ্ডো পাব। সম্পূৰ্ণ চিল আছে চক, দৰ্জা চক। আপোনালোকে গাড়ীখন ওচৰৰ পৰা চালে গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। আহক, 4খন পাৱাৰ উইণ্ডো পাই যাব। আপোনালোকে URBM ইয়াতে ফুল কৰিব পাৰিব, ইয়াতে এডজাষ্ট কৰিব পাৰিব। এয়াৰ বেগ পাব দুটা আপোনালোকে, ড্ৰাইভাৰ কো ড্ৰাইভাৰ। বাকী এইখিনি ষ্টেগত মুড পাব। AC আছে, বেক কেমেৰা আছে, টাচ স্ক্ৰীন লাগি আছে দেখিছে আপোনালোকে। চিট কভাৰ খুব দামী কোৱালিটি লাগি আছে, কোম্পানী ফিটেড মেট লাগি আছে। আহক ইঞ্জিনটো চাই লওক এবাৰ। ইঞ্জিন খালি লেটাৰ হৈ আছে, আমি ৱাছ কৰি দিম। 4 চিলিণ্ডাৰ গাড়ী, পেট্ৰল ইঞ্জিন চাই লওক, এপন চাই লওক। সম্পূৰ্ণ চিল আছে গাড়ী, ইঞ্জিনে হাত দিয়া নাই। আপোনালোকে আহি গাড়ীখন ওচৰত ফিজিকেলি চালে গম পাব কেনেকুৱা কণ্ডিশ্যন আছে। বাকী ইয়াত DRL আহি যাব। আহক এইটো চাইডো চাই ল'ব, সম্পূৰ্ণ চিল আছে চব দেখিছে আপোনালোকৰ। এটা এয়াৰ বেগ ইয়াত আহি যাব। আৰু গাড়ীখন কম চলিছে, মাত্ৰ 23,000 কিলোমিটাৰ চলিছে। আপোনালোকে আহিলে গম পাব। ফাৰ্ষ্ট অনাৰ গাড়ী দেখিছে আপোনালোকে, খুব ধুনীয়া কণ্ডিশ্যন আছে। গাড়ীখন সোমাইছেই, আপোনালোকৰ লগালগ ভিডিঅ' কৰি দিছোঁ আমি। গাড়ীখন ৱাছ কৰামহে। এখন গোলাঘাট ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, 18 চনৰ গাড়ী, পেট্ৰল মডেল SX। এইখন আমি দাম ৰাখিছোঁ গাড়ীখনৰ 4,85,000 টকা। আৰু আপোনালোকে ফাইনেন্স এভেইলেবল আছে। যদি গাড়ীখন পচন্দ হৈছে, মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, কণ্টেক্ট কৰক। আমি ফাইনেন্স কৰাই দিম। যদি চিভিল প্ৰফাইল ভাল, তেনেহ'লে 1 লাখ টকা দিয়ক, বাকীটো লোন উলিয়াই দিম। আৰু নিগচিয়েবল কিবা এটা কৰি দিম। আপোনালোকে আহক, গাড়ীখন প্ৰথমতে চাই লওক। ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো আমি কৰি দিম। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাৰণ আমাৰ আগলৈও ভাল ভাল গাড়ী আহি থাকিব, ভিডিঅ' বনাম, আপোনালোকে দি থাকিম, চাই থাকিব পাৰিব। আজিলৈ ইমানেই আছিল।